এয়া হৈছে সৰভোগৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান আৰু আজি মাঘ মাহৰ দ্বিতীয়টো দিন সেইকাৰণে আজি মানে এটা সেৱা কৰিবলৈ এয়া মন্দিৰত আহিলোঁ থানত আৰু ইফালে ইয়াৰ পৰা মানে বস্তুবোৰ এইবিলাক লৈ ল'লোঁ ধূপ চুপ আৰু এতিয়া ইয়াত মানে চাকি তাকি জ্বলাব লাগে ইয়াত সকলোৱে এনেকৈ চাকি জ্বলাই আছে আৰু আমাৰো মানে এনেকৈ এয়া আমাৰ মায়েও এনেকৈ মানে চাকিটো জ্বলাই দিলে বাৰু ইফালে দেখিবলৈ পাইছে ইয়াত মানে বহুতো দোকান আছে বাহিৰত তাৰ পৰাই মানে মানুহবিলাকে এনেকৈ এইবিলাক আনে আৰু ইফালে মানুহ দেখিবলৈ পাইছে আপোনালোকে আজি হৈছে মাঘ মাহৰ দ্বিতীয়টো দিন যিহেতু এনেকৈ মানে মানুহ আহিছে আৰু সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখিবলৈ পাইছে ভিতৰৰ পৰিৱেশ আৰু সকলোৱে এনেকৈ ইয়াত মানে সেৱা কৰি আছে আৰু আমি মানে এনেকৈ সেৱা কৰিলোঁ ধুনীয়াকৈ আৰু আপোনালোক গোটেই পৰিৱেশটো দেখাইছোঁ মন্দিৰৰ কেনেকুৱা কি ইফালে ইয়াত দেখিছে আপোনালোকে এইবিলাক গছত এনেকৈ গামোচা যি আছে আৰু ইয়াত মানে 1 লাখ গামোচা ধৰে এই গছবিলাকত আৰু কেইবাডালো গছ আছে বাৰু ইয়াত আৰু ইয়াত মানে সকলো এনেকৈ আহিলে গছত এনেকৈ গামোচা এনেকৈ বান্ধি দিয়ে আৰু মই এখন মানে বান্ধিলোঁ ভিডিঅ'টো কৰা নহ'ল এনেকৈ বান্ধি দিছোঁ গছত আৰু এনেকৈ ইয়াত 1 লাখ গছ ইয়াত মানে গামোচা ধৰে 1 লাখ এই গছবিলাকত আৰু ইয়াত মানে শিৱ মন্দিৰ এটাও আছে আৰু আজি বহুত মানুহ হৈছে মাঘ মাহৰ দ্বিতীয়টো দিন যিহেতু আৰু ইয়াৰ সমগ্ৰ দেখাইছোঁ ৰ'ব আপোনালোকক এইফালে দেখিব পাইছে মানুহ দেখিছে আপোনালোকে আৰু মানে প্ৰথমটো মাঘ মাহৰ প্ৰথম দিনাতো ইয়াতকৈও মানে বেছি হয় আৰু ইয়াত মানে এখন সভা হৈছে সভাখন দেখুৱাইছোঁ আপোনালোকক ইয়াৰ মন্দিৰৰ একদম কাষতে এনেকৈ সভা এখনো হৈছে দোকানবিলাক আহিছে ইয়াত মানে দেখিবলৈ পাইছে এইবিলাক গৰখীয়া থানৰে বস্তু এইবিলাক আছে ইয়াত মানে মন্দিৰৰ ফটো এনেকৈ আছে এইবিলাক দোকান আহিছে আৰু এইটো শিৱ যি সেইটো কিনিলোঁ ৰ'ব মানে ভিডিঅ' কৰা নহ'ল কিনিলোঁ সেইটো একদম ইয়াত সকলোবিলাক আহিছে আৰু লগতে এইটো হৈছে মানে মেইন মন্দিৰটো গৰখীয়া দেখিছে আপোনালোকে লেখা আছে তাত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান আৰু এইটো মানে মেইন মন্দিৰ আৰু ইয়াত মানে চাকি জ্বলাই যি টিংপাতত এইখিনি দেখিছে ইয়াত মানে সকলোৱে চাকি জ্বলোৱা এইখিনি ঠাই আৰু ইয়াৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাইছোঁ দেখিবলৈ পাইছে ইয়াত মানে প্ৰসাদো দিয়া হয় বাৰু লগতে ইয়াত মানে সেও ভোগো দিয়ে মানে ভাত চাত খুৱাই ইয়াত ধুনীয়াকৈ আৰু এইফালে দেখিবলৈ পাইছে আপোনালোকে ইয়াৰ মেইন মন্দিৰটো এইটোৱে মানে মন্দিৰৰ ভিতৰৰ পৰিৱেশ এইফালে এইটো দেখিব পাইছে জুম কৰি আপোনালোকক অলপমান দেখাই দিছোঁ আৰু ভিডিঅ'টোত দিওঁতে অলপমান বাৰু দেৰি হ'ল আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব লগতে ভিডিঅ'টো মানে অলপমান শ্বেয়াৰ কৰি দিব গাইছ আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু পেজটো ফ'ল' নকৰে পেজটো ফ'ল' কৰি দিব আৰু এইফালে এইটো পৰিৱেশ দেখিবলৈ পাইছে আপোনালোকে ইয়াত মানে ধুনীয়াকৈ জিৰণি ল'ব পাৰে এইটো পুখুৰীৰ পাৰত এনেকৈ মানে বনাইছে আৰু এনেকৈ চাইডে আৰু এনেকৈ ইয়াত মানে সকলোৱে ফটো চটো উঠিব একদম মজা ইয়াত মানে একদম এইখিনিত পুখুৰীৰ কাষত এনেকৈ মানে ধুনীয়াকৈ একদম বনাইছে আপোনালোকে যদি আহি পোৱা নাই সৰভোগৰ গৰখীয়া থানত সকলোৱে আহিব আৰু ইয়াত মানে ভোগ দি আছে মানে ভাত দি আছে সেইকাৰণে মানুহৰ ইমান লাইক আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা বোলে কমেণ্ট কৰি জনাব নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই দিয়ক আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে লগতে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব দিয়ক